ক্ষমতা দখলৰ কাৰণে বিজেপিয়ে নিত্য নতুন ষড়যন্ত্ৰত লিপ্ত হৈছে। প্ৰতিদিনে এটা এটা নতুন ষড়যন্ত্ৰ। হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ এইবোৰত আমি শুনিছিলোঁ বা দেখিছিলোঁ, তথ্যসহ প্ৰমাণিত হৈছিল যে ভোট চুৰি কৰা হৈছে। অৱশেষত গাদী চুৰি কৰা হ'ল। আৰু আজি অসমৰ বেলিকা, অসমৰ প্ৰশ্নত মই স্পষ্টকৈ ক'ব খুজিছোঁ যে এই ব্যৱস্থা, এই যে প্ৰস্তাৱিত বিশেষ সংশোধনী প্ৰক্ৰিয়া ৰাজনৈতিকভাৱে অসমৰ মানুহক চিৰদিনৰ বাবে দুৰ্বল কৰিব খোজা হৈছে। আৰু এতিয়া ভোট চুৰি, গাদী চুৰি এইটো হৈ থকা নাই। অসমত যিটো ব্যৱস্থা কৰিছে, SIR নকৰোঁ বুলি কৈ পিছত SIR কৰিছে, মাছ বুলি নাখায়, পিছ দুৱাৰেদি ক্ষমতা দখলৰ যিটো ষড়যন্ত্ৰ কৰিছে, এইটো মই দিন ডকাইতি হিচাপে অভিহিত কৰিছোঁ। ভোট চুৰি, গাদী চুৰি নহয়, সেইটো হৈ গ'ল। এতিয়া ডকাইতি, দিন ডকাইতি বুলি মই অভিহিত কৰিব খুজিছোঁ। আৰু এইটো কেনেধৰণে গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত কিমান ডাঙৰ জঘন্য ভয়াৱহ এটা আক্ৰমণ, সেই কথাটো ইতিমধ্যে দেশৰ চিন্তাশীল মহলে, প্ৰখ্যাত ব্যক্তিসকলে, বুদ্ধিজীৱীসকলে নানান বিশ্লেষণ দাঙি ধৰিছে। এতিয়া অসমৰ প্ৰশ্নটো এনেকুৱা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, তেওঁৱেই সৰ্বেসৰ্বা, আনৰ কথা একো নাই ইয়াত। তেওঁ যি কয় সেই আইন ৰজা তেওঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৰিছে, কোনো ধৰণৰ সমস্যা সমাধান কৰিব পৰা নাই, সকলো দিশতে তেওঁৰ ব্যৰ্থ হৈছে। আৰু সেই ব্যৰ্থতা আমি প্ৰতিফলন দেখিছোঁ যে অসমৰ বিভিন্ন চুকে কোণে ৰাইজে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। যিসকল মানুহে বিজেপিক ভোট দিয়াৰ সম্ভাৱনা নাই, জানে তেওঁলোকে যে এইবোৰ মানুহৰ পৰা ভোট আমি নাপাওঁ, তেওঁলোকৰতো কমিউনেল এজেণ্ডা আছেই। হিমন্ত বিশ্ব শৰ্মাই ৰাতি এদিনে নিজকে সাম্প্ৰদায়িক বুলি কৈ সাম্প্ৰদায়িকতা কৰি আছে, কোনো খবৰ নাই। জুডিচিয়াৰী নিমাত, নিৰ্বাচন আয়োগ নিমাত। সেইকাৰণে তেওঁলোকৰ নাম, যিবিলাকৰ ভোট দিয়াৰ সম্ভাৱনা নাই, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কি হ'ব, কৰ্তন কৰা হ'ব। কিমান এটা ভয়ংকৰ কথা। তাৰপিছত এইটো বিহাৰত কৰা হৈছিলে। তাৰপিছত যিসকল লোকৰ যোৱা সময়ছোৱাত অসমৰ বিভিন্ন ঠাইৰ পৰা উচ্ছেদ কৰা হৈছে, উচ্ছেদ যে কৰা হ'ল, ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে উচ্ছেদ কৰা হ'ল, তেওঁলোকৰ এতিয়াৰ ঠিকনাৰ প্ৰমাণ যদি নাই, সংগ্ৰহ কৰিব যদি নোৱাৰে, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া। এই কথাটো কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী শৰ্মাই মুকলিকৈ কৈছিল। এইটো কথা মই মনত পেলাই দিব খুজিছোঁ। আৰু নিৰ্বাচন আয়োগে স্পষ্টীকৰণ দি কৈছে, দীৰ্ঘকালৰ বাবে অসমৰ বসবাস কৰাৰ অভিপ্ৰায়েৰে অহা লোকেহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব, সেইটো কৈছে। তাৰপিছত প্ৰশ্নটো হ'ল যে এই অভিপ্ৰায়টো কোনে থিৰাং কৰিব? কি অভিপ্ৰায়টো কি? এইটো কোনে ঠিক কৰি দিব? আৰু নিৰ্বাচন আয়োগে কিয় ইমান অস্পষ্ট কথা এটা ৰাইজক কৈছে? এই প্ৰশ্ন আমি কৰিব লাগিব। অসমত ভোট দি ইয়াৰ ভোটাৰ তালিকাৰ পৰা নাম কাটি, মই যিটো ক'লোঁ যে পুনৰ নিজৰ ৰাজ্যত ভোট দিবলৈ পোৱাৰ ব্যৱস্থা কৰাটো কি কথা হৈছে? কেনেকৈ ক'ব পাৰিছে নিৰ্বাচন আয়োগে? কাৰ নিৰ্দেশত কৰিছে? কাৰ ষড়যন্ত্ৰত এই কামটো তেওঁলোক অংশীদাৰ হৈছে? এই কথা ইতিমধ্যে স্পষ্ট হৈছে। বুজি পায়, দিল্লীত যেনেকৈ অমিত শ্বাহে বুজি পায়, নৰেন্দ্ৰ মোদীয়ে বুজি পায়, হিমন্ত বিশ্ব শৰ্মাই আজি দেখিছে যে অসমত যদি মুক্ত আৰু নিকা নিৰ্বাচন হয়, তেতিয়াহ'লে তেওঁ কোনো কাৰণতে গাদী লৈ উভতি আহিব নোৱাৰিব। সেইকাৰণে এতিয়া টকা পইচা, বিজেপিৰ নিচিনা পইচা কোনো দলৰে নাই, কোনো ৰাজনৈতিক দলৰ নাই। ইলেক্ট্ৰেল বণ্ডৰ কথা আমি পাহৰিলে নচলিব।
এই কোটি কোটি হাজাৰ হাজাৰ কোটি টকা আৰু লগত মিডিয়াক যিকোনো প্ৰকাৰে ভয় ভাবুকি দেখুৱাই নিজৰ পক্ষত ৰখা অসমৰ মিডিয়াই বহুতখিনি ভাল কাম কৰি আছে কিন্তু বিহাৰত বা অন্য ঠাইত একেবাৰে মিডিয়া তেওঁলোকৰ লগত তেওঁলোকৰ এজেণ্ডাত সামি হৈ গ'ল আৰু লগত এতিয়া ইলেকশ্যনটো হৈছে নিৰ্বাচন আয়োগ আৰু ব্ৰাইব আজি ইলেকশ্যন কমিশনে চকু মুদি আছে আৰু মুকলিকৈ বিজেপিয়ে পইচা বিলাইছে বিহাৰত 10,000 কোটি টকা কি 10,000 টকা তেওঁলোকে একাউণ্টত ভৰাই দিলে আৰু ইলেকশ্যন কমিশন এটা শব্দও তেওঁলোকে নকলে গতিকে এতিয়া ইলেকশ্যনটো নিৰ্বাচনটো এটা প্ৰশাসনত পৰিণত হৈছে নিৰ্বাচন আয়োগে যাক মন যায় তাকে জিকাইছে যি কৰিবলৈ কৈছে চৰকাৰে তাৰে কৰিছে তা বিজেপিৰ অংশীদাৰ হৈ পৰিছে সেইবোৰ কথা ইতিমধ্যে ওলাইছে গতিকে অসমত এই যে সৰ্বস্তৰ মানুহে প্ৰতিবাদ কৰিছে নাৰাজ হৈছে কষ্ট পাইছে তেওঁলোকে সেইটোৰ প্ৰতিফলন ঘটিব ২৬ৰ নিৰ্বাচনত আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে এই বিশেষ ভোটাৰ সংশোধনী প্ৰক্ৰিয়া বুলিয়ে কৈছে আৰু অসমৰ মানুহৰ ভৱিষ্যত ৰাজনৈতিক চিন্তা ভৱিষ্যতৰ কথা কোনো ধৰণৰ চিন্তা নকৰাকৈ বাহিৰৰ ভোটাৰ আনি এতিয়া নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ কৰিছে এইটো কিমান ভয় কৰিব লাগে এই প্ৰশ্নটো চাৰিওফালে চৰ্চিত হৈছে গতিকে আৰু নিৰ্বাচন আয়োগক নিকা কৰাৰ কাৰণে দেশৰ পক্ষাত বহু ব্যক্তি সমবেত হৈছে আৰু ৰাজনৈতিক দলবোৰৰ মাজতো এনেকুৱা আলোচনা হৈছে যে এইটো নিৰ্বাচন খেলে কি হ'ব কিন্তু নিৰ্বাচনটো খেলাৰ নেখেলাৰ দুইটা কথাৰ মাজত সেই বিষয়ে মই কৈ দিব পৰা মোৰ ব্যক্তিগত এটা মই ভাবোঁ কিন্তু সেইটো মই ৰাজহুৱাকৈ কোৱা কথা এতিয়া সময় হোৱা নাই বুলি ভাবোঁ কিন্তু নিৰ্বাচন খেলি যে লাভ নাই এইটো স্পষ্ট হৈছে সকলোৰে মনত কিন্তু আমি সেইখন যুদ্ধ এৰি থৈ আহিম নে আমি অন্য ধৰণে আমি এখন সংগ্ৰাম কৰিম আমি ঐক্যবদ্ধভাৱে যুঁজিম আৰু নিৰ্বাচনত আমি সজাগ দৃষ্টি ৰাখি অংশগ্ৰহণ কৰিম নে আঁতৰি থাকিম এইটো ৰাজনৈতিক দলৰ নেতৃত্বইহে সিদ্ধান্ত ল'ব পাৰিব কাৰণ কেলে তেওঁলোকেহে নিৰ্বাচন খেলিব নিশ্চয় হ'ব কাৰণ এইটো লৈ পেলাই ইতিমধ্যে আচলতে সৰ্বভাৰতীয় পৰ্যায়ত বিষয়টো আলোচনা হ'ব তাৰপিছতহে আমাৰ ৰাজ্যবিলাকৰ কথাটো আহিব কিন্তু ভোট চুৰি যিটো প্ৰসংগ ৰাহুল গান্ধীয়ে বিৰোধী দলৰ প্ৰতি উত্থাপন কৰিছে তেওঁৰ বিৰুদ্ধে কালি এখন পত্ৰত এইবোৰ আৰু প্ৰশ্ন কেনেকৈ হ'ব পাৰে সেইটো প্ৰশ্ন উঠিবই নোৱাৰে সদায় এনেকুৱা কাম হ'লে কিছুমান মানুহ থাকে তেওঁলোকৰ নিজৰ বিজেপি থাকে কেলে সুপ্ৰিম কোৰ্টত কি হ'ল সুপ্ৰিম কোৰ্টত এখন জোতাকে দলিয়াই দিলে এয়া চিফ জাষ্টিছৰ গালে গতিকে এচাম মানুহ থাকে যিবিলাক বিজেপিৰ দ্বাৰা মানে তেওঁলোকৰ বিজেপি পন্থী আৰু RSS পন্থী আৰু তেওঁলোকে নানান সা সুবিধা লৈ পেলাই আছে সেইবিলাকে এনেকুৱা যেতিয়া সংকট আহে তেতিয়া এইবোৰ মানুহৰ চহী গোটাই এনেকুৱা ধৰণৰ কামবোৰ কৰা হয় তেওঁৰ তথ্য যিবোৰ দিছে ৰাহুল গান্ধীয়ে তেওঁ প্ৰমাণসহ যিবোৰ দাঙি ধৰে সেইবিলাক ৰিফিউট কৰক এইবোৰ অস্বীকাৰ কৰক সেইবোৰ নহয় বুলি কওক আৰু ইলেকশ্যন কমিশনৰ দায়িত্ব এটা কমপ্লেইন কৰিলে কোনোবাই তেওঁলোকে লগে লগে বা চমুত কৰিও তেওঁলোকে ব্যৱস্থা ল'ব পাৰে এনেকুৱাই ক'ব লাগে কিন্তু এতিয়া তেওঁলোকে সেই কামবোৰ বাদ দিছে তেওঁলোকে বিজেপিৰ হৈ পেলাই কাম কৰাৰ দৰে হৈছে আৰু বিজেপি মানুহবিলাকে নিৰ্বাচন আয়োগে ক'বলগীয়া কথাটোৰ উত্তৰ দিছে তাৰপিছত কি থাকিব পাৰে ক্ষমতা দখলৰ কাৰণে বিজেপিয়ে নিত্য নতুন ষড়যন্ত্ৰত লিপ্ত হৈছে প্ৰতিদিনে এটা এটা নতুন ষড়যন্ত্ৰ হাৰিয়ানা মহাৰাষ্ট্ৰ বিহাৰ এইবোৰত আমি শুনিছিলোঁ বা দেখিছিলোঁ তথ্যসহ প্ৰমাণিত হৈছিল যে ভোট চুৰি কৰা হৈছে অৱশেষত গাদী চুৰি কৰা হ'ল আৰু আজি অসমৰ বেলিকা অসমৰ প্ৰশ্নত মই স্পষ্টকৈ ক'ব খুজিছোঁ যে এই ব্যৱস্থা এই যে প্ৰস্তাৱিত বিশেষ সংশোধনী প্ৰক্ৰিয়া ৰাজনৈতিকভাৱে অসমৰ মানুহক চিৰদিনৰ বাবে দুৰ্বল কৰিব খোজা হৈছে আৰু এতিয়া ভোট চুৰি
গাদী চুৰি এইটো হৈ থকা নাই। অসমত যিটো ব্যৱস্থা কৰিছে, SIR নকৰোঁ বুলি কৈ পিছত SIR কৰিছে, মাছ বুলি নাখায়, যি পিছ দুৱাৰেদি ক্ষমতা দখলৰ যিটো ষড়যন্ত্ৰ কৰিছে, এইটো মই দিন ডকাইতি হিচাপে অভিহিত কৰিছোঁ। ভোট চুৰি, ভোট গাদী চুৰি নহয়, সেইটো হৈ গ'ল। এতিয়া ডকাইতি, দিন ডকাইতি বুলি মই অভিহিত কৰিব খুজিছোঁ। আৰু এইটো কেনেধৰণে গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত কিমান ডাঙৰ জঘন্য ভয়াৱহ এটা আক্ৰমণ, সেই কথাটো ইতিমধ্যে দেশৰ চিন্তাশীল মহলে, প্ৰখ্যাত ব্যক্তিসকলে, বুদ্ধিজীৱীসকলে নানান বিশ্লেষণ দাঙি ধৰিছে। এতিয়া অসমৰ প্ৰশ্নটো এনেকুৱা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, তেওঁৱেই সৰ্বেসৰ্বা, আনৰ কথা একো নাই ইয়াত। তেওঁ যি কয় সেই আইন ৰজা তেওঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৰিছে, কোনো ধৰণৰ সমস্যা সমাধান কৰিব পৰা নাই, সকলো দিশতে তেওঁৰ ব্যৰ্থ হৈছে। আৰু সেই ব্যৰ্থতা আমি প্ৰতিফলন দেখিছোঁ যে অসমৰ বিভিন্ন চুকে কোণে ৰাইজে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। কিন্তু কি কৰা যাব? এতিয়া মানুহক এনেকৈ হতাশ কৰিছে যে মানুহে অসহায় অনুভৱ কৰিছে। বিৰোধী দলবিলাকক কোনফালে আগবাঢ়িব, কি কৰিলে ভাল হ'ব। বহুতে নিৰ্বাচন বৰ্জনৰ কথা কৈছে, কিন্তু কোনটো কৰিলে বাচিব, গোটেই নিৰ্বাচন আয়োগটো নিকা হ'ব, সেই কথাটো এতিয়া কোনেও এটা সিদ্ধান্তলৈ আহিব পৰা নাই। এতিয়া চাওক, নিৰ্বাচন আয়োগে কেনেকৈ ক'ব পাৰে যে দুদিনৰ আগতে অসমলৈ অহা মানুহেও ভোট দিয়াৰ অধিকাৰ পাব। কেতিয়া হৈছে? পৃথিৱী ইতিহাসত এনেকুৱা কথা আছে নেকি? কিবা এখন ফৰ্ম আছে 8A নে কি, সেইমতে তেওঁলোকে ইয়ালৈ আহি এখন ফিল আপ কৰিব, ভোট দিব। আৰু বিহাৰত আমি দেখিলোঁ যে কিমান ট্ৰেইন, বাহিৰৰ পৰা ট্ৰেইনত মানুহ আনি ভোট দিয়ে। এই মানুহখিনিয়ে কি কৰিব? এতিয়া কালি মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে তেওঁলোকে তাত কৰ্তন কৰিলেহে আহিব পাৰিব ভোটাধিকাৰ। কিমান ভয়ংকৰ মিছা কথা কৈছে তেওঁতো আৰু মিথ্যাচাৰত এতিয়া 1 নম্বৰ। তেওঁ কৈছে, আৰু মই আজি কৈছোঁ বা অন্যান্য সকলেও কৈছে, যে ইয়াৰ পৰা উভতি গৈ ভোট দি তেওঁলোক উভতি যাব, ৰেলেৰে আনিব, কিবা কৰি আনিব। তেওঁলোকক মানুহে চিনি পালেও মানুহে একো কৰিব নোৱাৰিব। ভোট দি গুচি গৈ তাত এখন ফৰ্ম আছে, সেইখন ফৰ্ম ফিল আপ কৰি পূৰণ কৰি আকৌ তাত ভোটাধিকাৰ অৰ্জন কৰিব। কথাটো কেনেকৈ আমাক মিছা কথা কৈছে যে তাত কৰ্তন কৰি ইয়ালৈ আহিব। ইয়াতে কিয় আহিব? কি কাৰণে আহিব? দুদিনৰ কাৰণে। আৰু ডাঙৰ কথা হৈছে যে আমাৰ ইয়াত পানী, মাটি, বায়ু একোৰে লগত সম্পৰ্ক নথকা মানুহ কিছুমানে অসমৰ মানুহৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব, এইটো চূড়ান্ত এটা কাৰসাজি কৰা হৈছে। এইবোৰ কৰি পেলাই এটা জাতিক বা অসমৰ মানুহক অপমানেই নহয়, তাতকৈ এটা কোনো শব্দ নাইকিয়া হৈছে, যিটো জৰিয়তে তেওঁলোকে ক্ষমতা দখলৰ সপোন দেখিছে।